Everyone, আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ ৱে টু ছাকচেছ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো দিছ ইজ জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে জ্ঞান তীৰ্থ ৱে টু ছাকচেছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আপোনালোকে আমাৰ EDRE মহাসংগ্ৰাম বুলি যিটো টেলিগ্ৰাম চেনেল আছে তো তাত আপোনালোকে জড়িত হৈ ল'ব। কিয়নো আমি সেই টেলিগ্ৰাম চেনেলটোত ডেইলি মক টেষ্ট প্ৰভাইড কৰি থকাৰ লগতে আমি আমাৰ PDF নোটসমূহ তাত ৰেগুলাৰ আপডেট দিওঁ। ইয়াৰ লগতে আমি আপোনালোকৰ সৈতে পোনপটীয়াভাৱে জড়িত হ'ব পাৰোঁ, তো প্ৰপাৰ গাইডেঞ্চ আপোনালোকক দিব পাৰোঁ। তো ইয়াৰ লগতে আমি ডেছক্ৰিপশ্যনত EDRE মহাসংগ্ৰাম যিটো টেলিগ্ৰাম চেনেল তো তাৰ লিংকটো দিম, নহ'লে আপোনালোকে চাৰ্চ কৰিলেও আমাৰ সেই টেলিগ্ৰাম চেনেলটো পাব। তো বৰ বেছি সময় নষ্ট নকৰোঁ। ইতিমধ্যে আপোনালোকে থাম্বনেইল আৰু আমাৰ টাইটেল দেখি গম পাইছে যে আজি আমি এটা লৈ আহিছোঁ এটা ইউনিক জব আপডেট, যিটো এয়াৰপৰ্ট অথৰিটিৰ পৰা ওলাই আহিছে, হয়নে? তো এক কথাত ক'বলৈ গ'লে ইট ইজ এ বিগ অপৰচুনিটি টু অল। কাৰণ কি হৈছে, ইয়াত সকলো ধৰণৰ মেল আৰু ফিমেল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। তো ইয়াত কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাই যে মেল আৰু ফিমেলে এপ্লাই কৰিব পাৰিব, সকলো ধৰণৰ কেণ্ডিডেটে ইয়াত এপ্লাই কৰিব পাৰিব, ঠিক আছে। আৰু ইয়াত কোনো ধৰণৰ এক্সাম ফিজ নাই, ন' এক্সাম ফিজ, আৰু কোনো ধৰণৰ এক্সামো ইয়াত কণ্ডাক্ট কৰা নহয়। গতিকে এইটো এটা বিগ অপৰচুনিটি টু অল। আৰু ইয়াৰ লগতে প্ৰায় খুব কম সংখ্যক পোষ্ট নহয়, প্ৰায় 15,000+ পোষ্ট, প্ৰায় 15,000তকৈ অধিক পোষ্ট ইয়াত দেখিবলৈ পোৱা গৈছে। গতিকে এটা বিগ অপৰচুনিটি নহয় জানো? তো 15,000তকৈ অধিক পোষ্ট অল ইণ্ডিয়া বেচিছত আমাক ৰিক্ৰুইট কৰিবলৈ গৈ আছে এয়াৰপৰ্ট অথৰিটি, এয়াৰপৰ্ট ডিপাৰ্টমেণ্টটোৱে। তো ডেফিনেটলি সেইটো অল ইণ্ডিয়া বেচিছত হ'বলৈ যোৱা এটা ডাঙৰ বৃহৎ ৰিক্ৰুইটমেণ্ট হ'বলৈ গৈ আছে, য'ত দৰমহাটো সন্তোষজনক, য'ত 28,000ৰ পৰা 70,000লৈকে আপোনালোকে দৰমহা লাভ কৰিব, য'ত নেকি সকলোবিলাক পষ্টতে 28,000ৰ ওপৰতে আপোনালোকে দৰমহা পাব। তো কিমান পাব, পোষ্ট ৱাইজ দৰমহাটো বেলেগ বেলেগ হ'ব, আৰু 70,000লৈকে ইয়াৰ কি হ'ব, ইনক্ৰিমেণ্ট হ'ব। গতিকে চিন্তা কৰিবলগীয়া নাই। যদি আপোনালোকৰ কোৱালিফিকেশ্যনছ মিলে বা ভাল লাগে, আপোনালোকে ভাবে যে ইয়াৰ কাৰণে মই এলিজিবল হয়, গতিকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত 10+, 12+, গ্ৰেজুৱেশ্যন পাছ সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। গতিকে ভয় কৰিবলগীয়া নাই যে মোৰ কোৱালিফিকেশ্যন 10+, গতিকে মই ইয়াত এপ্লাই কৰিব নোৱাৰিম। হয়, 10+ কেণ্ডিডেটেও এপ্লাই কৰিব পাৰিব, 12 যদিও আছে তেতিয়াও এপ্লাই কৰিব পাৰিব, আৰু গ্ৰেজুৱেশ্যন থাকিলেতো গোটেই তিনিটাই এপ্লাই কৰিব পাৰিব। আৰু ইয়াত কোনো ধৰণৰ এক্সপিৰিয়েঞ্চো বিচৰা নাই, 2-এটা পোষ্টত এক্সপিৰিয়েঞ্চ বিচাৰিছে। তো ফ্ৰেছাৰ্ছ কেণ্ডিডেটসকলেও মেক্সিমাম পোষ্টত কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব, ঠিক আছে। গতিকে আই থিংক সকলোৰে বাবে এইটো এটা ডাঙৰ সুযোগ, এটা বৃহৎ সুযোগ, য'ত নেকি আপোনালোকে নিজে কি হ'ব পাৰিব, এপইণ্ট হ'ব পাৰিব। যিহেতু বৰ্তমান সময়ত কি হয়, আমাৰ যিকোনো ধৰণৰ এক্সামত এটা ডাঙৰ সংখ্যক এক্সাম ফিজ দি দিয়ে, আৰু তাতে কেটেগৰী ৱাইজ, কাষ্ট ৱাইজ দৰমহা এক্সামিনেশ্যন ফিজটোৰ নিৰিখটোও কম বেছি কৰে, য'ত নেকি কিছুমান কাষ্টৰ কাৰণে বহুত কমাই দিয়ে আৰু কিছুমান কাষ্টত বহুত বঢ়াই দিয়ে। তো ইয়াত কোনো ধৰণৰ এক্সাম ফিজেই লোৱা নাই, চক এইটো এটা বৃহৎ অপৰচুনিটিয়ে হ'ব আপোনালোকৰ কাৰণে। চ' মই ভাবিলোঁ আপোনালোকৰ কাৰণে এই জবটো যদি মই শ্বেয়াৰ কৰোঁ, ডেফিনেটলি আপোনালোকৰ সুবিধা হ'ব। তো এটা প্ৰশ্ন সকলোৱে থাকিব পাৰে যে জব লোকেশ্যন, হয়নে? জব লোকেশ্যননো ক'ত হ'ব? য়েছ, জব লোকেশ্যন আপুনি বিচৰা ধৰণৰ ঠাইতে, অৰ্থাৎ ওচৰৰ ঠাইতে হ'ব। অৱশ্যে এয়াৰপৰ্ট বুলি কৈ দিয়াৰ লগে লগে নিশ্চিতভাৱে এয়াৰপৰ্টতে হ'ব। যদি আপুনি বিচাৰে গোলাঘাটত লাগে, তো গোলাঘাট ডিষ্ট্ৰিক্টত কোনো ধৰণৰ এয়াৰপৰ্ট নাই, গতিকে তেনেকুৱা ধৰণৰ ডিষ্ট্ৰিক্টত আচলতে নাপাব। য'ত আপোনালোকৰ এয়াৰপৰ্ট আছে তেনেকুৱা ধৰণৰ ডিষ্ট্ৰিক্টতে পাব। হয়তো অসমৰ বাহিৰতো যাবলগীয়াত পৰিব পাৰে, মাথো এয়াৰপৰ্ট য'ত আছে তাত তেনেকুৱা ধৰণৰ ঠাইতে আপোনালোকে কি পাব, জব লোকেশ্যনছটো লাভ কৰিব, ঠিক আছে। তো এতিয়ানো কথা হ'ল, এইটো এয়াৰপৰ্ট ক'ৰ পৰানো ওলাই আহিছে? তো ইণ্ডিগো, এটা ভাৰতৰ সৰ্ববৃহৎ এয়াৰলাইনৰ বিষয়ে আমি গম পাওঁ, ইণ্ডিগো। তো এই ইণ্ডিগোৰ পৰাই এই ৰিক্ৰুইটমেণ্টটো উলিয়াই দিছে 15,000 পোষ্টৰ এটা বৃহৎ সংখ্যক ভেকেঞ্চি। তো বহুতে এতিয়া কমেণ্ট কৰিব যে
এইটো ফেক নিউজ নেকি ইয়াৰ কোনো অফিচিয়েল আপডেট নাই তো ৰ'ব মই অফিচিয়েল আপডেটটো আপোনালোকক দেখাই দিম ঠিক আছে কিন্তু তাৰ আগতে আমি কিনো পোষ্ট আছে কেনেকুৱা ধৰণৰ পোষ্ট আছে সেই সম্পৰ্কে চাই লওঁ ঠিক আছে তো চাওক অফিচিয়েল আপডেটত অফিচিয়েল আপডেটলৈ যোৱাৰ আগতে অফিচিয়েল নটিফিকেশ্যনলৈ যোৱাৰ আগতে আমি কিনো পোষ্ট আছে সেইখিনি চাই লওঁ কেবিন এটেণ্ডেণ্ট আছে তো কাষ্টমাৰ ছাৰ্ভিচ এজেণ্ট জুনিয়ৰ এক্সিকিউটিভ কেবিন ক্ৰিউ কাষ্টমাৰ ছাৰ্ভিচ অফিচাৰ গ্ৰাউণ্ড ষ্টাফ ছিনিয়ৰ এক্সিকিউটিভ ইয়াৰ লগতে এছিষ্টেণ্ট ছিকিউৰিটি স্ক্ৰিনাৰ এছিষ্টেণ্ট দেখিছে এক্সিকিউটিভ ছ'চিয়েল মিডিয়া দেখিছেনে ORM বুলি যাক কোৱা হয় অফিচাৰ ছিকিউৰিটি মেট্ৰ' আৰু অফিচাৰ কাৰ্গো অপাৰেশ্যনছ তো এইসমূহ পোষ্ট ইয়াত ইনক্লুড কৰা হৈছে ইয়াৰ লগতে আৰু বহুখিনি পোষ্ট আছে যিখিনি আপোনালোকক মই বৰ্তমান ইমানখিনি দেখাই গ'লে আচলতে ভিডিঅ'টো যথেষ্ট দীঘল হৈ যাবগৈ তো এছিষ্টেণ্ট মেনেজাৰ ছ'চিয়েল মিডিয়াত আছে তো এয়াৰলাইন ৰিজাৰ্ভেশ্যনছ এজেণ্ট হিচাপে আছে অপাৰেশ্যন এজেণ্ট হিচাপে আছে পেচেঞ্জাৰ ছাৰ্ভিচ এজেণ্ট হিচাপে আছে তো ৰেম্প লোড অফিচাৰ আৰু লোড এণ্ড ট্ৰিম বেগাৰ এণ্ড হেণ্ডলাৰ তো এইখিনি পোষ্ট আপোনালোকে নিজে চাই ল'ব পাৰিব নহ'লে আপোনালোকে গৈ পিনি অফিচিয়েল ৱেবছাইটতো এইসমূহ দেখা পাব এতিয়া কথা হ'ল অফিচিয়েল ৱেবছাইটটোনো কি আপোনালোকে নিজেও চাব বিচাৰি যাব যে এইটো জেনুইন হয় নে নহয় বা অফিচিয়েল নটিফিকেশ্যন আছে নে নাই তো মই ৱেবছাইটটো দি দিছোঁ আপোনালোকে www.jobs.indigo.in www.jobs.indigo.in sorry মই অলপমান ভুল হৈ গ'ল লিখাত www.jobs.goindigo goindigo.in গম পালে তাৰমানে কি ক'লোঁ www.jobs.goindigo.in ঠিক আছে মনত নিশ্চয় কৰি ৰ'ব এতিয়া আমি ৱেবছাইটটোলৈ যাওঁ ঠিক আছে ডিৰেক্টলি আমি ক'ৰ পালোহি আপোনালোকে দেখিছে তো jobs.go.indigo.in পাই গ'লোহি তো এইটো অফিচিয়েল ৱেবছাইট অফ দ্য এয়াৰপৰ্ট অফিচিয়েল ৱেবছাইট অফ দ্য ইণ্ডিগো এয়াৰপৰ্টটো আমি ইতিমধ্যে পাইছোঁহি তো সেই তাতনো কি উল্লেখ আছে চাওক তাত গৈ পিনি আপোনালোকে চাবলৈ হ'লে জবছটো তো চাৰ্চ জবছটো দেখিবই এনেকুৱা এখন ইণ্টাৰফেচ তাৰপিছত এনেকুৱা এখন ইণ্টাৰফেচ আহিব য'ত নেকি আপোনালোকে সম্পূৰ্ণ জবসমূহ দেখা পাব দেখিছে এইখিনি জবসমূহ তো এইখিনি আচলতে এইখিনি 5 আগষ্ট তাৰিখেও আজিও অৰ্থাৎ টুডেও এইখিনি কি কৰা হৈছে এইখিনি পাব্লিছ কৰিছে তো ইয়াতে চাওক গুৱাহাটী বুলি এটা আহি গৈছে তো অসমৰ এখন ঠাই হয় তো 5 আগষ্ট তাৰিখে এক্সিকিউটিভ AONCS ইন টাৰ্মিনেল ছাৰ্ভিচত গুৱাহাটীটো ভেকেণ্ট হৈছে পোষ্ট ইয়াৰ লগতে এইখিনি পোষ্ট চাওক বহুখিনি পোষ্ট আছে অফিচাৰ কাৰ্গো অপাৰেশ্যনছ ইয়াৰ লগতে ইয়াত বহুকেইখন পেজ আছে মন কৰিব 1 2 এই গোটেইখিনি পেজত আপোনালোকে চাব পাৰিব ইয়াত দেখিছে এইখিনি পোষ্ট আছে তো এনেকৈ ধৰণে আপোনালোকে সকলোকেইখন পেজতে আপোনালোকে কোনটো পোষ্টত ইলিজিবল হয় বা সেনেকুৱা ধৰণে আপোনালোকে ইয়াত কি কৰিব পাৰিব চাব পাৰিব ঠিক আছে তো বহুখিনিয়ে পোষ্ট আছে প্ৰায় 15 জুলাই মানত ওলোৱা পোষ্টৰ পৰা আপোনালোকে হয়তো বৰ্তমান এপ্লাই কৰিব পাৰিব তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ বাবে নিশ্চিতভাৱে হেল্পফুল হ'বই হ'ব কাৰণ আমি যিখিনি জেনুইন হয় সেইখিনিহে আচলতে আপোনালোকৰ সৈতে দেখাবৰ কাৰণে লৈ আহিছোঁ ঠিক আছে তো এইখিনিতে মন কৰক আমি সকলোখিনি পোষ্ট দেখাই আছোঁ তো এইখিনি দেখিছে অফিচাৰ AON এইখিনি বেংগলোৰত আছে তো এই কেবিন এটেণ্ডেণ্টটো যিহেতু সকলোৰে কাৰণে এইটো এটা সকলোৰে কোৱালিফিকেশ্যন আচলতে মিলিব প্ৰায় 12 আছে নেকি পাছ এইটোত তো বাকীখিনিও আপোনালোকে চাই ল'ব যিখিনি কোৱালিফিকেশ্যন আপোনালোকৰ মিলে নিশ্চিতভাৱে এপ্লাই কৰক তো কেবিন এটেণ্ডেণ্টটো আমি খুলি দেখাব বিচাৰিছোঁ তো এপ্লাই কেনেকৈ কৰে আমি সেয়াও দেখাই দিম তো কেবিন এটেণ্ডেণ্টটো আমি ক্লিক কৰি দিলোঁ চিম্পলি ক্লিক কৰি দিলেই হ'ল আপোনালোকে তো ইয়াত আহি যাব গোটেই ডিটেইলছটো জব পষ্টিং ডেটটো এইটো আছিলে 22 জুলাই 2024 তাৰিখে এইটো কি কৰিছিলে পাব্লিছ কৰিছিলে আৰু এই জবটো কি কৰিছিলে মুম্বাই আহমেদাবাদ বেংগলোৰ চণ্ডীগড় চেন্নাই দিল্লী
হায়দৰাবাদ ইন্দোৰ জয়পুৰ কোচি কলকাতা লক্ষ্ণৌ পুনে এই ঠাইসমূহত আছে কলকাতাটো আমাৰ অসমৰ পৰা বেছি দূৰ নহয় গতিকে অসমৰ কেণ্ডিডেটসকলে ডেফিনেটলি এপ্লাই কৰিব পাৰিব তো বাকী এইখিনি লিখাই আছে জব ডেছক্ৰিপশ্যন তো ইয়াত ইলিজিবিলিটি ক্ৰাইটেৰিয়া লিখা আছে ফিমেল ইণ্ডিয়ান নেশ্যনেলছ তো ইয়াত ফিমেল কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব বাকী পোষ্টসমূহত মেলখিনিও এপ্লাই কৰিব পাৰিব তো বয়সটো দিয়া আছে 18 পৰা 27 বছৰ হ'ব লাগিব হয়নে আৰু ইয়াৰ লগতে এডুকেশ্যন কোৱালিফিকেশ্যন 10+2 পাছ হ'লেই হ'ব চিম্পলি আৰু বেলেগ কোনো ধৰণৰ কোৱালিফিকেশ্যন নালাগে অকল হায়াৰ ছেকেণ্ডেৰী যদি আপুনি কোৱালিফাই কৰিছে পাছ কৰি থৈছে তো ডেফিনেটলি এইটো এপ্লাই কৰিব পাৰিব তো কমিউনিকেশ্যন স্কিলছ বা হাইট এইখিনি আপোনালোকে চাই ল'ব যদি আপোনালোকে ইলিজিবল যেন ভাবে তেতিয়াহ'লে নিশ্চিতভাৱে এপ্লাই কৰি দিয়ক আৰু বাকী পোষ্টবিলাকো আপোনালোকে এনেদৰে চাব পাৰিব তো আই থিংক মই ভাবোঁ এই ভিডিঅ'টো আপোনালোকৰ বাবে উপকৃত হৈছে তো থেংক ইউ ফৰ ৱাচিং see you in the next video পুনৰ এটা নতুন এনেকুৱা ধৰণৰ ইউনিক জব আপডেট আপোনালোকৰ বাবে লৈ আহিম আপোনালোকক জনাই থাকিম মাত্ৰ আপোনালোকে আমাক ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে চেনেল ছাবস্ক্ৰাইব কৰি বেলখন টিপি অল প্ৰেছ কৰিবলৈ নাপাহৰিব লগতে আমাক কমেণ্ট কৰিব কেনেকুৱা পালে ভিডিঅ'টো ঠিক আছে থেংক ইউ তেতিয়ালৈকে জয় হিন্দ জয় অসম ঠিক আছে